हेलो फ्रेंड्स आज मोर नतुन भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ যাম আপোনালোকক মই বিদ্যাপুৰৰ ৰাজবাৰীলৈ। আজিৰ ভিডিওটো আপোনালোকে হেখলৈকে চাব। ভিডিওটো কিছু দীঘলীয়া হৈছে কাৰণ মই আজি আপোনালোকক বিদ্যাপুৰৰ ৰাজবাৰীৰ গোটেইখিনি পৰিবেশ দেখুৱাম। যদিও আজি ৰজা নাই কিন্তু ৰাজবাৰীখন আছে আৰু কেনেকুৱা হৈ আছে সকলোৱে চালে নিশ্চয় ভাল পাব কাৰণ আমি যেহেতু ৰজা থকা অৱস্থাত নেদেখিলো কিন্তু বৰ্তমানো যেহেতু ৰাজবাৰীখন আছে গতিকে সকলোৱে যদি ৰাজবাৰীখন চাই নিশ্চয় ভাল পাব। এয়া চাওক চৌপাশৰ পৰিবেশ কিমান ধুনীয়া। আচলতে চাওক বহুত বছৰত আগতেই ৰোৱা এই গছবোৰ এতিয়াও সুন্দৰকৈ আছে আৰু ইয়াৰ চৌপাশ যথেষ্ট ধুনীয়া হৈ আছে এতিয়াও। গতিকে আমি সকলোৱে জানিবলগীয়া বহুতো কথাই আছে আৰু গোটেইখিনি কথা মই আজিৰ ভিডিওটোত আপোনালোকক জনাম আৰু ভিডিওটো আপোনালোকে সেইকাৰণে শেষলৈকে চালেহে নিশ্চয় ভাল পাব। আহকচোন এয়া আমি ৰাজবাৰীৰ মূল আচলতে ঘৰটো পালো। এই গোসাইটা গোসাই মানে বামুণে আহিয়ে ডেইলি গাঁৱত পূজা কৰি যাব লাগিব। আছে আছে বামুণটা চিৰদিন আহিব লাগে। এই যে ৰঙা ৰঙা ঘৰটো মানে তাতে মানে কি ওই যদি তাতে গোসাই মানে কিহৰ মূৰ্তি আছে? সৰু সৰু কিবা গোপাল কৃষ্ণ মেলা আছে। 3টা ৰুম আছে না তাতে। মানে ওই বামুণে পইচা দিয়ক নেদক আমি এটা কৰিব লাগিব মানে মাৰো ওই যে কলো না বামুণটার বাপটা মরে গেছে না বেটাটা কৰিব বাপটা কয়ে গেছে ওই গোসাই গাঁও ধরে ডেইলি নহলে ক্ষতি কৰিব আর কি। দাদা কি দে নেদে এগুলো বেলেগ কথা। আচ্ছা এই ঘৰটো আউসিজনা চিগেলখান চাইছ? চাওঁ মই চাওঁ। এতিয়া কয়দিন আহিছে? শুটিং 7 দিন মান আছিল। শুটিং কৰিছে নেকি? ইয়াতে শুটিং কৰিছে এই ঘৰটা ইয়াতে? হেৰি নাছিল উৎপল দাস আছিল বা আমি এই সাজাইছে বিয়া আমি আইছিলো বিয়া। আচ্ছা এই ঘৰ যেটা ঘৰ আছে এটাতো বহুত একদম যুগৰে ৰাজাৰ দিনৰে। উৎপল দাস আৰু হেৰি কি কিমান ধুনীয়া মিতালী শৰ্মা ৰজাদিনীয়া ঘৰটো চাওকচোন। হয় নেকি? আছিল না বাপৰে বহুত ধুনীয়া দে। আমি ৰাজবাৰীৰ ভিতৰলৈ সোমাই আহিলো। সুন্দৰ পৰিৱেশ। ৰাজা অজিত নাৰায়ণ আৰু হেৰি কি আছিলে ৰাণীৰ নামটো কি আছিলে বাইদেউ? ৰাণী আছিল মঞ্জুলা দেৱী। ৰজাদিনীয়া বহুতো বস্তু ইয়াত ৰাজবাৰীত বৰ্তমান সংৰক্ষিত কৰি ৰাখিছে। আচলতে তেওঁলোকে নিজৰ ঘৰতেই। এয়া চাওক বাঘৰ সঁচা মূৰ, এইবিলাক দাঁত চাওকচোন, দাঁত সঁচা বাঘৰ মূৰ। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ইয়াতে বস্তু সেই সময়ত ব্যৱহৃত ৰজা থকাৰ সময়ত যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল সেইসমূহ ইয়াতে সংৰক্ষিত কৰি ৰাখিছে তেখেতসকলৰ পৰিয়ালবৰ্গই বৰ্তমান। আৰু এয়া চাওক আৰু আমি সেইবোৰ চালোঁ। সঁচাকৈয়ে খুবেই ভাল লাগিল। আচলতে খুব সযতনে ৰাখিছে বস্তুবোৰ। এয়া চাওক আপোনালোকো চাওক খুব ভাল লাগিল এয়া। ৰজাদিনীয়া আচবাববোৰ চাওকচোন।
মেইন গেট আছিল ন কি দুর্গা মন্দির তাৰে ওচৰত যাম ৰ'ব দুর্গা মন্দিরটা হ্যাঁ চব সংৰক্ষিত সেই তেতিয়াৰ দিনৰ ৰজাৰ দিনীয়া বাইদেউ চাওক এই বাইদেৱে আমাক লৈ আহিছে ইয়াতে বাইদেউৰ নামটো কি আছিলে ছায়াৰাণী বৰুৱা ছায়াৰাণী বৰুৱা বাইদেৱে একদম বহুত কথা জানে আৰু বাইদেৱে আচলতে জন্মৰ পৰাই ইয়াতে আছিলে ন গতিকে বাইদেৱে বহুতখিনি কথা জানে ইয়াতে আপুনি কিমান দিনৰ পৰা এনেই লগ পাইছিলে কওকচোন হেৰি মানে ইয়াতেতো আহিছিলে নিশ্চয় আহিব কাৰণ ৰজাৰ ঘৰৰ কথা ন আপুনি বয়সৰ পৰা কেনেকুৱা ধৰণে দেখিছিলে তেতিয়া আমি ছোৱালী নিচিনা আৰু তেতিয়াৰ পৰা গম পাওঁ আৰু ৰজাৰ ইতিহাসৰ অলপ অলপ আচ্ছা 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 ৰজাক দেখিছিলে ভালকে ৰজাক দেখিছিলে আপোনালোকে প্ৰথমতে আপুনি জনাৰ ক্ষেত্ৰত আপুনি কোনজন ৰজাক পাইছিলে ইয়াতে আমি সৰুৰ পৰা আমি তেতিয়া অজিত নাৰায়ণ দেৱ তেওঁক পাইছিলে ন ৰাজা অজিত নাৰায়ণ দেৱক বাইদেৱে পাইছিলে তাৰমানে ৰাণী মঞ্জুলা দেৱী তেখেতৰ ৱাইফ হয় তেখেতক লগ পাইছিলোঁ হয় দ্বিতীয়তে এতিয়া ওই ৰজাৰ ভায়েক আচ্ছা এতিয়াতো আৰু ৰজাৰ ভায়েকে হয় ৰজা হেৰি জয়নাৰায়ণ দেৱ তেখেতক লগ পাইছোঁ কিন্তু তেখেতৰ দেউতাকক আমি লগ পোৱা নাই আচ্ছা তেওঁৰ দেউতাকক লগ পোৱা নাই আচলতে ৰজা বুলি ক'লে আমিতো পোৱাই নাই গতিকে ৰজা বুলি ক'লে আমাৰ বেলেগ এখন মানে ছবি মনলৈ আহে যিখন আমি আচলতে পঢ়িছোঁহে ৰজাৰ বিষয়ে বা ৰজা আমি কিতাপত দেখিছোঁ কিন্তু আমি আচলতে বাস্তৱত আমি দেখা নাছিলোঁ কিন্তু আপোনালোকৰ সৌভাগ্য যে আপোনালোকে একদম চকুৰে দেখিছে আৰু তেওঁলোকৰ সেইখিনি সময়ত ৰজাদিনীয়া যিবিলাক জীৱন যাপন বা তেওঁলোকৰ শাসনকাল ন গোটেইখিনি দেখিছে আৰু ন আমি যেতিয়া সৰু সৰু তেতিয়া আশ্ৰম আছিল আচ্ছা ৰাজবাৰী আশ্ৰম আমি যেতিয়া আমাৰ ঘৰত তাৰমানে ৰজা এইটো ৰাজবাৰী আমাৰ ইয়াৰ অলপ আগত ঘৰ হে চেংমাৰী বুলি কয় তেতিয়া দিনত মানে এনেকুৱা আশ্ৰম এখনত তাৰমানে বহুত ল'ৰা তাৰমানে সংৰক্ষিত হা এনে 20-25-30জনমান থাকে যেতিয়া মানে তেতিয়া ৰান্ধনি থাকে ৰান্ধনি ভাত বনায় আমি তেতিয়া আমাৰ মাকে যদি ভাত নহয় তেতিয়া আমি গম পাওঁ যে ৰাজবাৰীৰ ভাত হ'ল ৰাজবাৰীৰ ভাত মানে ডাঙৰ এটা বেল বাজায় হে যে ৰাজবাৰীৰ ভাত হ'ল টাং 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 তাৰমানে হেৰিবিলাকে মানে খাব আৰু এই ছাত্ৰবিলাকে আশ্ৰমৰ আমাৰ মাৰ এতিয়াও ভাত হোৱা নাই ৰাজবাৰীৰে ভাত হ'ল বেল বাজাইছে মানে আমি সেইবিলাক কথা জানো আৰু সন্ধিয়া হ'লে তেনে ডাঙৰ এখন আশ্ৰমত মানে ইয়াতে এই ৰুমটোত হেৰি হৈছিল কীৰ্তন কীৰ্তন কৰিব মানে চবেই ল'ৰা ছোৱালী মিলি কীৰ্তন কৰে কীৰ্তন কৰাৰ পাছত এতিয়া পঢ়া শুনা কৰে আৰু এনেকুৱা আৰু ৰজা ৰাণীটো ইয়াত কমেই আছিল ন ইয়াত নাছিলে তেওঁলোকে শ্বিলং ঘূৰি ফুৰে ন যেতিয়া পূজাতহে আমি ৰজা ৰাণীক দেখা পাওঁ পূজাৰ সময়ত আহিব দুৰ্গা পূজা ৰজা ৰাণী আহিব তেতিয়া আৰু আমাৰ ভাত পানী আৰু নাই ৰজা আহিব বুলি পূজা 4 দিন আমি ইয়াতে ইয়াতে মানে মন্দিৰত টক গোৱা পাৰিম আৰু পূজা 4 দিন মানে ৰজা ৰাণী কেতিয়া দেখা পাম মানে এইটোৱে আমাৰ সৌভাগ্য আৰু এনেই আপোনালোকতো ইয়াতে থাকোঁতে শাসন ব্যৱস্থা মানে কেনেকুৱা তেতিয়াতো এনেকুৱা পঞ্চায়ত বা সেইবিলাকতো সেনেকুৱা নাছিলে ন চব মানে ৰজাৰ অৰ্ডাৰ বা সেই হেৰিমতেতো চলিছিল কিজানি সেইবিলাক এনেকৈ আছিল আৰু ৰজা আমাৰ কিবা চেয়াৰমেন আছিল অইল ইণ্ডিয়া চেয়াৰমেন আছিল তেতিয়া ৰজা অইল ইণ্ডিয়া চেয়াৰমেন আছিল তেতিয়া মানে বহুত সৰু গাড়ী তেতিয়া এনে শাওণ মাহৰ কথা দেই মানে চব ৰুৱাতে হেৰি পথাৰত হাল বাব গৈছে হেলিকপ্টাৰ প্ৰথম নামিছে ইয়াতে আচ্ছা
এইখিনিত নামিছে হেলিকপ্টাৰ হে তাৰমানে ৰোৱা বাট দিছে আৰু মানুহ হাল গৰু ক'ত দিছে নাজানে মানে ওপৰৰ বস্তু আমাৰ ইয়াত নামিছে ডাঙৰ কথা হেলিকপ্টাৰ নামিছে ৰজাই আমাৰ ইয়াত ৰজা অজিত নাৰায়ণ দেৱে প্ৰথম বিদ্যাপুৰত হেলিকপ্টাৰ নমাই আৰু এইখিনি আচলতে বাইদেউৰ পৰা কথাবিলাক শুনি ইমানেই ভাল লাগিছে বাইদেউ যিহেতু শৈশৱৰ পৰা ইয়াতে আছিলে আৰু ৰজাক মানে একদম সৰুৰ পৰাই দেখি আহিছে আৰু সেই সময়ৰ মানে কেনেকুৱা ধৰণৰ ইয়াতে ব্যৱস্থা আছিলে বা তেওঁলোকে আহিছিলে ইয়ালৈ ৰজাৰ ঘৰত ন অনুষ্ঠানবিলাকততো আপোনালোকক মাতিছিলে ন এতিয়া মাতিছিল তেতিয়া যেতিয়া ৰজা ৰাণী আছিল আচ্ছা তেতিয়া নাছিল তেতিয়া আমাৰ শহুৰ জেঠা শহুৰ এইবিলাকে আছিলে আমিতো সৰু সৰু না যেতিয়া বিয়া হ'ল ইয়াত আহি মোৰ যেতিয়া ইয়াত বিয়া হ'ল তেতিয়া আমি ৰিলেশ্যনটো ইয়াৰ লগত হ'ল বিয়া যেতিয়া হ'ল তেতিয়া হৈছে ৰিলেশ্যনটো ৰাজবাৰীৰ লগত তেতিয়া আমাৰ শহুৰ তাৰপিছতে মোৰ জেঠা শহুৰ সেইবিলাকে মানে আহিছিল ৰজাৰ লগত দেখা কৰিছিল তাৰপিছতে নিমন্ত্ৰণটো খাই গৈছিল আৰু যেতিয়া মই সৰু তাতে বিয়া নহওঁতে তেতিয়াতো আমি সৰু তেতিয়া ৰজাৰ ওচৰত মানে আমি আহিব গৈ খাইছিলোঁ ৰজা মানে এনেকুৱা আছিল আৰু মানে চকু দুটাত দেখিলে ভয় লাগে এনেকুৱা ডাঙৰ ডাঙৰ চকু আছিল ৰজাৰ ৰজা মানে ৰজাই আৰু ধুনীয়া ইমান ধুনীয়া আছিল আমি চমক খাইছিলোঁ আৰু ওচৰত কিয় আহিব ভয় খাইছিলোঁ মানে তেতিয়া বাগান আছিল এইবিলাক এতিয়া তেওঁলোকৰ মাটিবিলাক মানে চিলিঙত গ'ল চিলিঙত যোৱাৰ পাছত তেওঁলোকে বহুত মানুহ ইয়াতে বসতি হ'ল তেতিয়া বিৰাট ডাঙৰ ডাঙৰ দুখন বাগান আছিল আম কাঠল মানুহ মানে এই ওচৰৰ মানুহবিলাকত মানে এই বাগানত আম কাঠল খাবলৈ আহিছিল কিন্তু ৰজা মানে আৰু তেনেকৈ দেখিছোঁ আমি যে যদি চকুত পৰে বান্ধ দিব তাৰমানে এনেকুৱা ধৰক কেনেকুৱা ৰজা বুলি ক'লেতো আৰু বেলেগ ধৰণৰ এটা কথা সেইখিনি সময়ত কিবা নীতি নিয়ম আছিলে নেকি আচলতে থাকে ধৰক সাধাৰণ মানুহ আহিলে সোমাব নিদিয়ে বা কিবা এনেকুৱা ধৰণৰ কিবা আছিলে ন আছিল তেওঁলোকে এতিয়া এইবিলাক নাই যেতিয়া ৰজাৰ দিনত ইফালে মন্ত্ৰী আছিল তাৰমানে তেওঁলোকৰ বামুণো পুহিছিল ঠাকুৰ বামুণক মানে পূজাৰ কাৰণে নিজস্বকৈ ঘৰ বাৰী মাতি মানে একেলগে আছিল এইটো মন্ত্ৰীৰ ঘৰ এইটো বামুণৰ ঘৰ ইফালে আছিল এইফালে বাইদেউ পাইছে বুদ্ধি পাইছিল না নাই পোৱা এইটো লাইনতে পিছফালে এই যে মন্দিৰটো আছে তেওঁলোকৰ আছে তেওঁলোকৰ নাম আছিলে এজনৰ নাম যিজন মন্ত্ৰী তেওঁলোকৰ নাম আছিল মৃগেন বাবু পাইছিল না মৃগেন বাবু আৰু তাৰ আগৰখিনি আমি নাজানো মৃগেন বাবুৰ ঘৰ এতিয়াও আছে তেওঁলোকক মাতি দিছে তেওঁলোকে এই পিছফালে আছে বাগানত এতিয়াও আছে আৰু এই যিটো ঠাকুৰ পুহিছিল তেওঁলোকৰ নাই এতিয়া তাৰমানে ক'ৰবাত গুচি গ'ল আমি কিন্তু দেখিছিলোঁ তাৰমানে যিটো নিত্য পূজা কৰিব লাগে বামুণজন চিৰদিন মানে তাতে ৰাখিছিল সেয়ে হয় তাৰপিছত আমি দেখিছিলোঁ কেনেকুৱা পূজাত ৰজা আহিব ৰজা অহাৰ পিছতে যিবিলাক এই আশ্ৰমৰ ল'ৰা ছোৱালী তেওঁলোকক মানে মন্ত্ৰীয়ে এই যে মৃগেন বাবুৱে মানে চব খাৰা কৰাব এক ড্ৰেছ ইউনিফৰ্ম এক ড্ৰেছ ৰজাৰ আগত ৰজা আহিল ৰজা হোৱাৰ পিছত ৰজা বহিব চবকে মানে প্ৰণাম কৰোৱাব এজন কৰি মানে দেখা কৰিব আৰু আশ্ৰমত কিমানজন ল'ৰা ছোৱালী আছে কি আছে আৰু যিমানেই তাৰমানে এই ৰজাটো ইয়াত নাছিলে যেতিয়া আহে মানে এই মাটিৰ বাৰীৰ হিচাপ নিকাচ চব হেৰিয়ে কৰিছিল মন্ত্ৰী মৃগেন কৰে বাৰু এনেকৈ আছিল খুব ভাল লাগিছে পূজা আছিল শুনি এওঁলোকৰ পূজাটো আৰু বেলেগ দুৰ্গা পূজাটো চবে পাতে এই ৰজাঘৰৰ পূজাটো তাৰমানে অলপ বহুত বেলেগ আমি সৰুৰ পৰা দেখিছিলোঁ দুৰ্গা মূৰ্তি এনে 10খন হাত ন তেওঁলোকে 10খন হাত নিদিয়ে তেওঁলোকে 2খন হাতহে দিব দুৰ্গা মাক তাৰপিছত আৰু বাকীবিলাক আঁকাব লাগিব আঁকি বনাব লাগিব আৰু এনেতো আপুনি চাব এনে প্ৰত্যেক দুৰ্গা মাৰ 10খনে হাত থাকে নহয় তেওঁলোকৰ নিয়মটো বেলেগ থাকে তাৰপিছতে আৰু ৰাজস্বিক যিটো পূজা সেইটো পূজা হয় আৰু মানে মূৰ্তিটো যেতিয়া
এখেত হ'ল ৰাজা অজিত নাৰায়ণ দেৱৰ বোৱাৰী বাইদেউক আমি লগ পালোঁ বাইদেউৰ ঘৰত আহি পেলাই ইয়াতে ৰাজবাৰীত আহি পেলাই গতিকে বাইদেউৰ লগত আৰু বাইদেউৰ মুখেৰে অলপ কথা জানিব বিচাৰিছোঁ বাইদেউ যিহেতু ইয়াত মানে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত বাইদেউ ইয়ালৈ আহিছে বাইদেউ কেনেকুৱা ধৰণে ইয়াত পাইছিলে অহাৰ পিছত অকণমান কথা যদি কয় আমি সকলোৱে নিশ্চয় জানিব পাৰিম ভাল লাগিব বাইদেউ কওকচোন বাৰু মই ইয়াত কি ক'ম হয় হয় তথাপি মই 1993 মোৰ বিয়া হ'ল আচ্ছা তো মই যেতিয়া আহিলোঁ বিদ্যাপুৰত হয় মোৰ একটা এনে সৰুৰ পৰা মোৰ ড্ৰিম আছে আচ্ছা যে যদি মই বিয়া কৰোঁ হয় মই যেন নেচাৰেল লেপত থাকোঁ আচ্ছা আচ্ছা একদম নেচাৰ থাকিব অঁ হয়, তো মই যেতিয়া আহিলোঁ বিউটিফুল প্লেচ ইন দ্য লেপ অফ নেচাৰ Yes. অল গ্ৰীণ হয় তাৰপিছত মোৰ দাদাৰ লগত দেখা হ'ল হয় দাদাক যেতিয়া মই পৰিচয় হ'ল দাদাৰ লগত হয় মানে হিজ এ ৰিয়েল হয় হয় এজ এ হিউমেন বিং চ' এনেকৈ কৰি মোৰ হ'ল বিয়া হয়। আলাপ হ'ল পৰিচয় হ'ল হয় তাৰপিছত মই মাদাৰ ইন ল শ্ৰীমতী লক্ষ্মী দেৱী আচ্ছা তাক পালোঁ হয় মানে শ্বি বিকেম মাই ছেকেণ্ড মাদাৰ ওকে এণ্ড তাইও একটা গ্ৰেট পাৰ্চনেলিটি মাই মাদাৰ ইন ল হ্যাঁ 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 তাৰপিছত মোৰ বাইদেউ আছে দাদাৰ যে দিদি হয় হয় তাক লগ পালোঁ আচ্ছা শ্বি ইজ অলছ' ৱাণ্ডাৰফুল হিউমেন বিং তো এনেকৈ কৰি মোৰ দিন গ'ল আৰু কি ক'ম কলকাতা আপুনি অৰিজিনেল কলকাতা মইতো আছিলে ন কলকাতাৰ। আচ্ছা কলকাতাৰ পৰা আপোনাৰ তাতেতো আপুনি মানে চাইল্ডহুড তাৰপিছত গোটেইখিনি সময় তাতে হেৰি কৰিছে ন দাদাক কেনেদৰে পাইছিলে মানে একচুৱেলি মোৰ মানে মামীৰ লগত কলকাতা আৰু ইফালে একদম অসম আৰু মোৰ যে বিদ্যাপুৰ। মামী হয় মোৰ হয় হয় মামী মোৰ মামীৰ ৰিলেশ্যন হয় আচ্ছা দাদা ইয়াৰ দাদা হয় 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 সেইকাৰণে যোগাযোগ হ'ল হয় 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 তাৰপিছত ইয়াত আহি পেলাইতো আৰু ভালেই লাগিল আপোনাৰ মানে যিটো ড্ৰিম আছিলে নেচাৰ লেপ অফ নেচাৰ হয়। নেচাৰটোৱে মেইন হয় হয় ইমান পিচফুল গ্ৰীণ হয় হয় সেইটোৱে মই ভাল লাগিল তাৰপিছত মেইনকৈ মোৰ দাদাক লগ পালোঁ দাদাৰ লগত মোৰ আলাপ হ'ল আচ্ছা তাৰপিছত যেনেকুৱা হয় গ্ৰেজুৱেলি হয়, হয়, এভৰিথিং টুক শ্বেপ ঠিক আছে থেংক ইউ ছ' মাছ হয় ঠিক এইটো আছে। ৰাজা অজিত নাৰায়ণ ন ৰাজা অজিত নাৰায়ণ দেৱ হয় 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 ইয়াৰ দেউতা ৰাজা অভয় নাৰায়ণ দেৱ আচ্ছা হয় ৰাজা অভয় নাৰায়ণ দেৱ হয় 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 ৰাজা অভয় নাৰায়ণ দেৱৰ যে এল্ডেষ্ট ছান হয় ডাঙৰ ল'ৰা ৰাজা অজিত নাৰায়ণ দেৱে তাই ৰাজা হয় হয় হৈছিল তো তাৰ ৰাণী আছিল এই যে ৱাইফ অঁ শ্বি ৱাজ ফ্ৰম পৃথাপুৰম অন্ধ্ৰ প্ৰদেশ আচ্ছা আচ্ছা ৰাণী মঞ্জুলা দেৱী হয় হয় শ্বি ৱাজ দ্য লাষ্ট লাষ্ট Queen. অঁ ঠিক ৰাণী মঞ্জুলা দেৱী অঁ অঁ and ৰাজা অজিত নাৰায়ণ দেৱৰ younger brother younger কুমাৰ শৈলেন্দ্ৰ নাৰায়ণ দেৱ হয় কুমাৰ শৈলেন্দ্ৰ নারায়ণ দেবের son কুমার জয়েশ নারায়ণ দেব जो प्रेजेंट আমার বিদ্যাপুৰত আপোনালোকে আজি বিদ্যাপুৰৰ ৰাজবাৰী দেখি নিশ্চয় ভাল পালে আৰু ৰজা আৰু ৰাণীৰ কাহিনীও নিশ্চয় সকলোৱে জানিলে নিশ্চয় ভাল পালে গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন